नमस्कार प्रासंगिक प्रश्नলৈ মই পৰেশ মালাকাৰে আপোনালোকক আদৰণি জনাইছো। এইবোৰ দুৰ্ঘটনা নে? মই নিজে আজি কেইদিনমান আগতে নৰ্দমাত পৰিছিলো। নৰ্দমা এটা পাৰ হ'বলৈ চেষ্টা কৰতে পিছল খাই দুখন স্লেবৰ মাজৰ ফাক এটাৰে বুকুলৈকে নৰ্দমাত সোমাই গৈ ককবকাই আছিলো। মোৰ ভাগ্য ভাল আছিল যে মই মূৰলৈকে গেলা পানী আৰু বোকাত সোমাই যোৱা নাছিলো। আৰু মই নৰ্দমাত পৰি ককবকাই থাকোতে ওচৰৰে ডেকালৰা এটা আৰু আন এজন বাটুৰাই মোক সহায় কৰিবলৈ তৎক্ষণাত আগবাঢ়ি আহিছিল। তেওঁলোক দুয়ো মোক নৰ্দমাটোৰ পৰা টানি উলিয়াই আনিছিল। মই যদি নৰ্দমাটোত তল গলোহেঁতেন আৰু তেওঁলোক দুয়ো যদি যথাসময়ত তাত উপস্থিত নহ'লহেঁতেন মোৰ কি অৱস্থা হ'লহেঁতেন? ময়ো এটা খবৰ নহ'লোহেঁতেন নে? এই দুৰ্ঘটনা হোৱা ঠাইখিনি হৈছে ৰুক্মিণী গাঁও। সেই অঞ্চলটোত আজি 2-2.5 বছৰৰ পৰা তেওঁলোকে ৰাস্তা নিৰ্মাণ কৰি আছে, নৰ্দমা তৈয়াৰ কৰি আছে। সেইফালে গ'লে আপুনি অৰ্ধ নিৰ্মিত নৰ্দমা আৰু ৰাস্তা দেখা পাব। অঞ্চলটোৰ মানুহে জানে আজি কিমান দিন ধৰি তেওঁলোকে কি জীয়াতু ভুগি আছে। মই নিজেইতো তাৰ ভুক্তভোগী। কেৱল ৰুক্মিণী গাঁৱহে নে গোটেই গুৱাহাটীতে তেনে আৰু কিমান ঠাইত খনন নিৰ্মাণ চলি আছে। কিয় আপোনালোকে সৰু মটৰিয়ালৈ গৈ চাবচোন, তাতে কি এক কদৰ্য অৱস্থা। মন কৰিব, এইটো গুৱাহাটীৰে নহয়, সমগ্ৰ ৰাজ্যখনৰে অৱস্থা। ৰাজ্যখনৰ কিয়, সমগ্ৰ দেশখনৰে অৱস্থা। আজি দুদিন নে এদিন আগতে এইবোৰ কথাৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত বিষয় লৈ দেশভক্ত খ্যাত ৰাজনৈতিক ব্যংগকাৰ আকাশ বেনাৰ্জীয়ে এটা তথ্য সমৃদ্ধ ভিডিঅ' কৰিছিল। এই চৰকাৰে মানে মোদী চৰকাৰে এতিয়ালৈকে আন্তঃগাঁথনিত যিমান ধন খৰচ কৰিছে, ইয়াৰ আগলৈ কোনো চৰকাৰে সিমান ধন খৰচ কৰা, ইয়াৰ আগতে কোনো চৰকাৰে সিমান ধন খৰচ কৰা নাছিল। আন্তঃগাঁথনি মানে কি? ৰাস্তা, বন্দৰ, বিমানবন্দৰ, ৰেল, দলং, উৰণীয়া সেতু, অট্টালিকা আদি, মানে প্ৰকাণ্ড নিৰ্মাণ কাৰ্য। মোদীৰাজৰ আদৰ্শ হ'ল উলম্ব উন্নয়ন। এইবোৰৰ খৰচ কিমান? লাখ লাখ কোটি। আকাশ বেনাৰ্জীয়ে তথ্য পাতি দি সেইবোৰৰ সবিশেষ দিছে। কি আন্তঃগাঁথনি বেয়া বস্তু নেকি? মুঠেই নহয়। আন্তঃগাঁথনি নহ'লে বিকাশ হ'ব ক'ৰ পৰা? কিন্তু আন্তঃগাঁথনিৰ বাবে আন্তঃগাঁথনি নে মানুহৰ বাবে আন্তঃগাঁথনি? আন্তঃগাঁথনি কৰিবলৈ যাওঁতে তাৰ লগত জড়িত আন কথাবোৰ আমি বিবেচনা কৰি চাইছোনে নাই? সেই কথাবোৰ কি? প্ৰথম কথা, এই প্ৰকল্পবোৰৰ বহনশীল উন্নয়নৰ ধাৰণাৰ লগত মিল আছে নে নাই, যাক আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি কওঁ। তাৰ অৰ্থ হ'ল আমি কিমান পইচা খৰচ কৰি কিমান মানুহৰ উন্নতি কৰিছোঁ, আৰু এই প্ৰকল্পবোৰ পৰিৱেশ অনুকূল হয় নে নহয়? ভৱিষ্যত পুৰুষৰ বাবে এই প্ৰকল্পবোৰ ইতিবাচক নে নেতিবাচক? এই প্ৰকল্পবোৰ কৰিবলৈ যাওঁতে আমি দুখীয়া নিচলা জনজাতীয় মানুহক তেওঁলোকৰ বাসস্থান বা কৃষিভূমিৰ পৰা উচ্ছেদ কৰিছোঁ নেকি? বা এই প্ৰকল্পবোৰে আমাৰ দেশৰ নিবনুৱা সমস্যা সমাধানত কিবা সহায় কৰিছেনে? এইবোৰৰ উপৰিও আন্তঃগাঁথনি প্ৰকল্পৰ ক্ষেত্ৰত আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল এই প্ৰকল্পবোৰ গুণগতভাৱে মজবুত হয় নে নহয়। প্ৰথম কথা, যোৱা 10টা বছৰে তেওঁলোকে যি উলম্ব উন্নয়নৰ আঁচনি লৈছে, সি ভৱিষ্যতৰ কথা ভাবি কৰা এক সৰ্বঢাক পৰিকল্পনাৰ অংশ নে নিৰ্বাচন জিকিবলৈ মানুহক চমক দিবলৈ সৃষ্টি কৰা, নাইবা মোদী যুগ চিৰস্মৰণীয় কৰিবলৈ কৰা এক প্ৰয়াস? এই যে নতুন সংসদ ভৱন নিৰ্মাণ কৰিছে, দিল্লীৰ নেশ্যনেল মিউজিয়াম অফ মডাৰ্ণ আৰ্ট ভাঙি পেলাইছে, দিল্লীৰ মাজমজিয়াত থকা ইন্দিৰা গান্ধী নেশ্যনেল চেণ্টাৰ ফৰ দি আৰ্ট ভাঙি পেলাইছে, প্ৰগতি মৈদানৰ বিখ্যাত প্ৰকাণ্ড প্ৰদৰ্শনী গৃহবোৰ ভাঙি আকৌ নতুনকৈ নিৰ্মাণ কৰিছে। এইবোৰৰ অৰ্থ কি? নেহৰু ইন্দিৰা যুগৰ স্মৃতি মচি পেলোৱাৰ অভিপ্ৰায় নেকি? আৰু এটা কথা, তেওঁলোকে যিমান চৌখিন কাম কৰিছে, তাত যিমান ধন খৰচ কৰিছে, তাৰ বিনিময়ত মানুহক উপযুক্ত কৰ্মসংস্থান দিব পাৰিছেনে? উপযুক্ত কৰ্মসংস্থান মানে শিক্ষা আৰু দক্ষতা অনুযায়ী দিয়া কৰ্মসংস্থান নে এইবোৰ কেৱল কেইজনমান বনিয়াক ধনী কৰি তেওঁলোকৰ পৰা বিজেপিৰ পুঁজি লৈ চান্দা লোৱাৰ ফন্দি? কিয় নিৰ্বাচনী বণ্ডত তেওঁলোকৰ নাম ওলোৱা নাই জানো? আটাইতকৈ ডাঙৰ কথা, লাখ লাখ কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা প্ৰকল্পবোৰৰ গুণগতভাৱে কিমান মজবুত? সৌখিনা আমাৰ গুৱাহাটী বিমানবন্দৰ ফুটিছিল, এতিয়া দিল্লীকে ধৰি চাৰিওফালে বিমানবন্দৰ ফুটিব ধৰিছে, খহিব ধৰিছে। ৰাম মন্দিৰৰ মুধচ ফুটিছে, নতুনকৈ সজা দলং আৰু উৰণীয়া সেতু ইখনৰ পিছত সিখন খহি পৰিব ধৰিছে। যোৱা বছৰ উত্তৰাখণ্ডৰ গোটেই যোশীমঠ চহৰখনেই বহি গৈছিল। কাক দিছিল তাৰ ঠিকা? ৰেল দুৰ্ঘটনাটো এতিয়া এটা নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে। মই যেনিবা ৰুক্মিণী গাঁৱৰ নৰ্দমাত পৰি নমৰিলোঁ, কিন্তু আপোনালোকে খবৰ ৰাখিছেনে?
মোদীৰ ভাৰতত প্ৰতিদিনে নৰ্দমাত পৰি 2জনকৈ মানুহৰ মৃত্যু হয় এতিয়া মোদীৰ উলম্ব উন্নয়নৰ বানে আমাক সকলোকে উটুৱাই নিব নেকি তাকেই সেইটোৱে হৈছে আমাৰ চিন্তা এই লাখ লাখ কোটি টকা খৰচ কৰি কৰা এই উলম্ব উন্নয়নে সঁচাকৈ আমাৰ বিকাশ মাতিব নে বিনাশ কৰিব ধন্যবাদ